বুট চোৰ চকীয়েৰ এই অভিযান বিভিন্ন জিলাত চলাই আছে। এই গোটেই অভিযানৰ আৰম্ভণি হৈছিল যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই নিজৰ সংবাদমেল যোগেদি তথ্য সহকাৰে প্ৰমাণ দিলে যে এটা বিধানসভা সমষ্টি বিশেষকৈ কৰ্ণাটকৰ ভিতৰত কেনেদৰে 1 লাখ ভুৱা ভোটাৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত হ'ল। আমি সেই সময়ত ভাবিলোঁ যে এনে ধৰণৰ বিস্ফোৰক তথ্য দিয়াৰ পিছত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ দায়িত্ব সহকাৰে তদন্ত কৰিব, কিন্তু তেওঁলোকে তদন্ত কৰাতকৈ বিজেপি দলৰ মুখপাত্ৰৰ দৰে প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়াৰ সংকল্প যে আমি ভাৰতৰ ভিতৰত এটা জনজাগৰণ সৃষ্টি কৰিব লাগে। তেওঁ ইতিমধ্যে বিহাৰত ভোট অধিকাৰ যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আমিও প্ৰায় প্ৰতিখন জিলাৰ ভিতৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটি এটা সজাগতা সভা আমি নিজৰ বুথ পৰ্যায়ৰ এজেণ্টসকলৰ লগত কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইতিমধ্যে অসমৰ ৰাইজ গম পাই গৈছে যে অসমৰ বিজেপি দলৰ ভিতৰত মাত্ৰ গৰু চোৰো নাই, গৰু চোৰৰ লগতে বুট চোৰো সোমাই আছে। আৰু সেইকাৰণে অসমৰ ৰাইজে কোনো পধ্যৰে এই বুট চোৰসকলৰ সপোন বাস্তৱ হ'বলৈ নিদিয়ে আৰু জনসাধাৰণৰ লগত কংগ্ৰেছ দল থিয় দিব। কিন্তু এতিয়া আমি গম পাইছোঁ যে কিয় বৰ্তমানৰ বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ ইমান অহংকাৰী। যেতিয়া তেওঁলোকে জনসাধাৰণৰ তেওঁলোকৰ ভোটৰ অধিকাৰক মূল্য নিদিয়ে, অসমৰ ৰাইজৰ ভোটৰ কোনো মূল্য তেখেতৰ বাবে নাই, তেতিয়া নিশ্চয় তেওঁলোকে অসমৰ ৰাইজক অৱহেলনা কৰিব আৰু আদানী আম্বানীক কেনেদৰে আৰু মাটি বিক্ৰী কৰিব পাৰে নিজৰ পৰিবাৰৰ নামত আৰু মাটি